আমাৰ ৰুমটোত ইমান ঠাণ্ডা নহয়, কি কম। ওপৰৰ ৰুম যদিও বহুত ঠাণ্ডা। কিন্তু এতিয়া এয়া জিলমিল শাক আনি থোৱা হৈ আছিলে, বোলো কুটি লওঁ। 3 দিনমান হ'ল, বেয়াও হৈছিলে। ল'ৰা ছোৱালীক খুৱাব পাৰিলে আচলতে বহুত ভাল। জিলমিল শাক যে, জিলমিল বুলি নহয়, বন শাকটো খুৱাব পাৰিলে বহুত ভাল হয়। মই এতিয়া কুটি লৈছোঁ বনাবলৈ। এতিয়া কাম বনবোৰ কৰি মোবাইলটো চাই আছিলোঁ। আজিকালি ফেচবুকটো চাব নোৱাৰা হৈছে দেই, কিছুমান মানুহৰ পৰা। ফেচবুকটো যে কি কৰি পেলাইছে নহয়, কি ক'ম ভগৱান। এই মানুহবোৰৰ বাৰু নিজৰ ল'ৰা ছোৱালী আছে নহয়, ডাঙৰ হ'লে কি বুলি ক'ব বাৰু। আৰু নিজৰ মানুহজনো কি বাৰু কওকচোন। ঘৈণীয়েকজনীয়ে ইমান বেয়া বেয়াকৈ ফটো দিব, কিবা দিব, নিজৰ মানুহটো কেনেকৈ চাই থাকে বাৰু। সেইবোৰ কথা সঁচাকৈ আচৰিত মানে দেখিলোঁ দেই। এনেকুৱা মানুহো থাকে না। আৰু সেই মানুহকেইজনীও জানিব লাগে যে আপুনি তেওঁ নিজৰ মানুহজনী ইমান মানে বেয়া কৰাৰ পিছতো সেই মানুহজনে যেতিয়া একো মানে বেয়াকৈ মানে মানুহজনীক যেতিয়া একো কোৱা নাই, তেনেকুৱা মানুহে আপোনাক বেলেগৰ লগত শুবলৈও কিন্তু পঠাব। সেই কথাটো কিন্তু মানুহজনীয়ে জানিব লাগে। আৰু আপোনাক একো নোকোৱা মানে এইটো নাভাবিব যে আপুনি তেওঁৰ মূৰৰ ওপৰলৈ উঠি যাব। 1 ছেকেণ্ড ৰ'ব হা, বন শাককেইডালত মাটি অকণ ওলালে আকৌ ভালকৈ ধুই লওঁ।